কেইবাটাও কথা ওলালে আপুনি অহাৰ পূৰ্বে অখিল গগৈয়ে ক'লে যে ভি মানে ভুৱা আৰু বসন্ত গগৈহঁতে কৈছে যে স্বাগতম জনাইছে আদৰণি জনাইছে মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাইছে মন্ত্ৰীগোটকো ধন্যবাদ জনাইছে কিন্তু কৈছে যে ইয়াৰ কাৰ্যকৰীতাটোহে আচল কথা নিৰ্বাচনৰ আগত কাৰ্যকৰী হ'ব লাগিব এটা লোকসভালৈ সংসদ যেহেতু আহি আছে অধিৱেশন হ'ব এটা কি সঁচাকৈ চেণ্ট্ৰেলৰ পৰা আপোনালোকে সেইখিনি আদায় কৰিবনে নে ইয়াতেই শেষ হ'ব এইবাৰলৈ এই বিষয়টো তাৰমানে মই ভাবোঁ যে এই বিষয়টো ইমান লাইটলি চালে নহ'ব আৰু মেটাৰটো খুব এটা ইম্পৰ্টেণ্ট বিষয় আৰু এইটো অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত কোনো বিভেদ নোহোৱাকৈ বিষয়টো আগুৱাই নিব লাগিব সব ভূমিপুত্ৰ সব খিলঞ্জীয়া ইছ্যুটো এইকাৰণে মই ভাবোঁ খুব চেঞ্চিটিভলি হেণ্ডেল কৰিব লাগিব চ' এই বিষয়টোত গভৰ্ণমেণ্টে এটা প্ৰচেষ্টা চলাইছে যে পুৰণা যিখিনি জনজাতি পুৰণা জনজাতিসকলৰ অধিকাৰত খৰ্ব নকৰাকৈ নতুন এই আমাৰ 6টা জনগোষ্ঠীয়ে যিটো বিচাৰিছে কেনেকৈ দিয়া যায় সেই দিব বিচৰা বিষয়টোত এটা এপ্ৰ'চ লৈছে ছেইম কেটেগৰী হ'লে এফেক্ট হ'ব পুৰণা জনগোষ্ঠীসকলে পুৰণা জনজাতিসকলে ছেইম কেটেগৰী যদি হয় এফেক্ট হ'ব এখন ফাৰ্ম সেইটো চবেই জানে চ' এইকাৰণে আজিলৈকে চাবলৈ গ'লে এইকাৰণে এই বিষয়টোত ছেপাৰেট কেটেগৰী এটা কথাৰ কথা অসম চৰকাৰে প্ৰপ'জ কৰিছে এইটোক লৈ মই ভাবোঁ যে অখিল গগৈয়ে তাচ্ছিল্য কৰাটো ভাল নহয় গভৰ্ণমেণ্টে আন্তৰিকতাৰ এটা প্ৰচেষ্টা চলাইছে আৰু এই প্ৰচেষ্টাক কেন্দ্ৰীয় পৰ্যায়লৈ আগুৱাই নি সংবিধান সংশোধন কৰাই যে এক্সিষ্টিং ট্ৰাইবেলৰ কোটাত আৰু এক্সিষ্টিং ট্ৰাইবেলৰ যিটো আপোনাৰ কেটেগৰী আছে এই কেটেগৰীত ৰাজ্যৰ পৰা আৰম্ভ কৰি কেন্দ্ৰলৈকে যিখিনি সা সুবিধা পাই আছে পুৰণা ট্ৰাইবেলসকলে সিহঁতক ক্ষতি নকৰাকৈ এই যে নতুনকৈ যিসকলে বিচাৰিছে সিহঁতক দিয়াৰ বিষয় এটাত আগুৱাই গৈছে সেইটো আদৰণি জনাব লাগে আৰু মই ভাবোঁ যে এনেকুৱা সময়ত অসম চৰকাৰক বিৰোধীয়ে হওক যিমান ৰাজনৈতিক শক্তি আছে যিসকলে সঁচাকৈ কিবা এটা ইয়াত আন্তৰিকতাৰে ভাবি আছে চবেই মই ভাবোঁ যে সহযোগ কৰিব লাগে পৰামৰ্শ দিব লাগে আৰু এইটো জটিলতা আছে এইকাৰণেই কমপ্লিকেটেড বিষয়টো এইকাৰণে ইমান দিন লাগিছে জটিলতা যদি নাথাকিলেহেঁতেন মই আগতেও কৈছোঁ বহুত জেগাত 15 বছৰ কংগ্ৰেছ চৰকাৰ আছিলে তৰুণ গগৈ ডাঙৰীয়া নিজেই মুখ্যমন্ত্ৰী আছিলে তেখেত নিজেই আহোম মানুহ হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা চৰ্চা হৈছে তেখেতো আহোম মানুহ চ' আৰু কংগ্ৰেছ চৰকাৰ 15 বছৰ 2001 চনৰ পৰা 16 চনত থাকোঁতে UPA গভৰ্ণমেণ্ট 10 বছৰ আছিলে দিল্লীত প্ৰতিবেদন তেতিয়াও দিছে কংগ্ৰেছো দিছে তেতিয়া অকল কংগ্ৰেছে প্ৰতিবেদনটো দি মেলি কেনেকৈ আগবাঢ়িব কোনো পৰামৰ্শ দিয়া নাই দেই কেনেকৈ আগবাঢ়িব জাষ্ট এটা লাইন লগাই থৈ গ'ল পুৰণা জনগোষ্ঠীসকলৰ ক্ষতি নকৰাকৈ নতুনসকলক কেনেকৈ দিয়ে কেন্দ্ৰীয় চৰকাৰ বিবেচনা কৰক বুলি কৈ থৈ গৈছে বাট হাউ এতিয়া এটা বহুত কষ্ট কৰি প্ৰচেষ্টা চলাই অসম চৰকাৰে সব ষ্টেক হোল্ডাৰ 6 জনগোষ্ঠীৰ লগতো আলোচনা কৰিছে পুৰণা জনজাতিসকলৰ লগতো আলোচনা কৰিছে ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ লগত আলোচনা কৰিছে জাতীয় সংগঠনৰ আলোচনা কৰিছে এটা ফৰ্মুলা ওলাইছে এই ফৰ্মুলাত কোনো জটিলতা নোহোৱাকৈ আগুৱাই নিয়াটো মই ভাবোঁ যে দৰকাৰ এতিয়া আৰু মই ভাবোঁ যে এনেকুৱা সময়ত ইয়াৰ পৰা ৰাজনৈতিক মুনাফা ল'বলৈ মই ভাবোঁ যে এইটোক লৈ তাৰমানে কি কথাবোৰ চিম্পল ইয়াৰ যদি মীমাংসা হৈ যায় বিৰোধী ইছ্যু নাইকিয়া হৈ যাব চ' যদি ইয়াৰ মীমাংসা নোহোৱাটো যদি কোনোবাই যদি আজি চবতকৈ বেছি বিচাৰিছে বিৰোধীসকল বিচাৰিছে এতিয়া অখিলৰ কি ইছ্যু থাকিব কংগ্ৰেছৰ কি ইছ্যু থাকিব যদি মীমাংসা হৈ যায় এইকাৰণে বিৰোধীৰ কাৰণে এইটো এটা বৰ একদম বেলেগ ধৰণৰ সেইকাৰণে মই কৈছোঁ চ' এইকাৰণে আপুনি উল্টাকৈ চাব বস্তুটো চ' ইয়াৰ গোটেই বিষয়টো জট লগাই কাজিয়া লগাই জগৰ লগাই কনফিউজন সৃষ্টি কৰি ভুৱা বুলি কৈ মানুহৰ মাজত কনফিউজন এটা সৃষ্টি কৰি অসমৰ মাজত জনগোষ্ঠীখিনিৰ মাজত এটা দ্বন্দ্ব পুনৰ সৃষ্টি কৰি খেলি মেলি লগাই গোটেই বিষয়টোত একদম ধোঁৱা খোৱা কৰি কেন্দ্ৰীয় চৰকাৰৰ এইটো পাছ নহওক কামটো নহওক বুলি ভাবা এই বিৰোধীক মই ভাবোঁ যে এই ধৰণৰ লাইন ল'ব নালাগে কমচে কম এইখন চৰকাৰে আন্তৰিকতাৰে খুব ক্লিয়াৰলি এটা বস্তু প্লেচ কৰিছে ইয়াত আৰু নাই ইয়াত পুৰণা জনগোষ্ঠীৰো ক'বলগীয়া থাকিব জনজাতিসকলেও ক'বলগীয়া থাকিব এই প্ৰতিবেদনৰ ওপৰত আছে ক'বলগীয়া থাকিব এপছসকলে ভৱিষ্যতে ক'ব বিভিন্ন নাই চবেই কোনোটো দেখা নাছিলে এইটো প্ৰতিবেদনটো চবেই দেখিছে এতিয়া মই ভাবোঁ যে ইয়াত 6 জনগোষ্ঠীও ইয়াত কিবা যদি ক'বলগীয়া আছে কওক প্ৰতিবেদনটোৰ ওপৰত এইটো প্ৰতিবেদনটো ৰামায়ণ মহাভাৰত খুৰাণ নহয় বাইবেল নহয় সলনি কৰিব নোৱাৰে বুলি ক'ত কি আৰু আছে কিবা আৰু এনৰিচ কৰিব পাৰি নেকি ইয়াক আৰু ভাল কৰিব পাৰি নেকি এই প্ৰতিবেদনটোত কোনো জগৰ নোহোৱাকৈ ভাল কৰিব পাৰি নেকি সেই পৰামৰ্শবোৰ দিয়ক বিৰোধী অখিল গগৈও দিয়ক
দেৱৰ শইকীয়াও দিয়ক পৰামৰ্শটো যে এই প্ৰতিবেদনটোত এনেকে হ'লে পুৰণা জনজাতিসকলৰ কোনো ক্ষতি নহয়, এনেকে গ'লে 6 জনগোষ্ঠীৰো আশা পূৰণ হয়। খুব সোনকালে ভালকে প্ৰতিবেদন দিয়ক। সব ছ'চিয়েল অৰ্গেনাইজেশ্যন অসমক ভাল পোৱা চবেই এই প্ৰতিবেদনটো পাঠ কৰি পঢ়ি মই ভাবোঁ যে এটা ক্লিয়াৰ সব চৰকাৰক পৰামৰ্শ দিয়ক আৰু ক'ত কি জটিলতা এতিয়াও যদি আছে এইটো নাইকিয়া কৰাৰ কাৰণে চবেই আগবাঢ়ি আহক। মই জানিবহে বিচাৰিছোঁ আপুনি যিটো কথা ক'লে পৰামৰ্শ দিয়ক, যিহেতু আজি আলোচনা নহ'ল তেওঁলোকে এতিয়া পৰামৰ্শটো ক'ত কেনেকৈ দিব? গভৰ্ণমেণ্টক, এই গভৰ্ণমেণ্টৰ কেবিনেটৰ তাৰমানে কি গ্ৰুপ অফ মিনিষ্টাৰ্ছ তেখেতসকলক দায়িত্ব এটা দিয়া আছিলে। গ্ৰুপ অফ মিনিষ্টাৰে এই দায়িত্বটো পালন কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু সেই গ্ৰুপ অফ মিনিষ্টাৰ্ছ কণ্টিনিউৱেশ্যন আপুনি এটা বস্তু মন যদি কৰে, আগৰ চৰকাৰৰ দিনত গ্ৰুপ অফ মিনিষ্টাৰৰ কনভেনাৰ বা চেয়াৰমেন আছিলে আমাৰ আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। তাৰপাছত আহি ডক্টৰ অনুজ পেগুক দায়িত্ব দিলে। চ' তেখেতসকলে যোৱা 6 বছৰ 7 বছৰ লগাই মেলি কষ্ট কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছে। এই প্ৰতিবেদন এতিয়া কেবিনেটত দাখিল হ'ল। কেবিনেটত দাখিল হোৱাৰ পাছত এটা মেণ্ডেট আছিলে, বিধানসভাত দাখিল কৰিছে। তাৰপাছত এতিয়া কথা হ'ল কি এইটোক চৰ্চা কৰি এতিয়া গভৰ্ণমেণ্টক এতিয়া এইটো বিষয়টোক চৰ্চা কৰি গভৰ্ণমেণ্ট অফ আছামক গ্ৰুপ অফ মিনিষ্টাৰক যে এইখিনি আমি অধ্যয়ন কৰিলোঁ, এইটো ভাল পাইছোঁ, ধন্যবাদ। ট্ৰাইবেলো ক'ব ভাল হৈছে, বেয়া হৈছে, কিবা এটা ক'ব, পুৰণা জনগোষ্ঠীও কিবা এটা ক'ব। তাৰ পাছত যদি এতিয়াও খুটি নাটি যদি আছে, কিয়নো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ এতিয়া ৰেকমেণ্ড কৰিব লাগিব এইটো প্ৰতিবেদনটো। এতিয়া যে দাখিল কৰিলে, এতিয়া গভৰ্ণমেণ্টে কি কৰিব, এইটোক চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠাই দিব। দিছ ইজ এ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰেকমেণ্ডেশ্যনছ। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইট উইল এক্ট আপন দিছ ৰেকমেণ্ডেশ্যনছ। এইকাৰণে মই ভাবোঁ যে এতিয়া যদি কিবা যদি আছে গ্ৰুপ অফ মিনিষ্টাৰক চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ নপঠোৱাৰ আগতে কি কেনেকৈ আছে পৰামৰ্শবোৰ দি কিবা সংশোধনী কিবা আৰু ভাল কৰিব পাৰি নেকি, মই ভাবোঁ চবেই ব্যৱস্থা লোৱাটো দৰকাৰ। মই টংকেশ্বৰ ৰাভা ডাঙৰীয়া, আপুনি যিহেতু শুনিলে, প্ৰথমতে আপুনি কৈছিলে প্ৰতিবেদন নহাৰ আগতে, এতিয়া যিহেতু আহিল, আপোনালোকৰ যিখিনি আশংকা আছিল এতিয়া আপোনালোকৰ সেই আশংকা দূৰ হৈছে নে ক'ৰবাত সন্দেহ আছে? চাওক, প্ৰথম কথা হ'ল বিভিন্ন বাক বিতণ্ডাৰ মাজত বহুদিনৰ মূৰত এটা ৰিপৰ্ট আজি ছাবমিট কৰিছে, ইণ্টাৰিম ৰিপৰ্ট বুলি কয়, ছাবমিট কৰিছে। আৰু ৰিপৰ্ট ছাবমিট কৰাৰ পিছত এটা এডভান্টেজ আহি গ'ল সকলোৰ কাৰণে যে গভৰ্ণমেণ্টৰ ভিউটো কি, গভৰ্ণমেণ্টে কি কৰিব বিচাৰিছে সেইটো কথা অসমবাসীৰ মাজত এই কথাটো ৰিফ্লেক্ট হৈছে। গতিকে সেইটোক আধাৰ হিচাপত লৈ আলোচনা কৰাৰ কাৰণে এটা পৰিৱেশ সূচনা আৰম্ভ হ'ব, বিৰোধন কৰা বিচৰা সকলোৱে। তাত কি আখু আছে পঢ়িলে ডিটেইলছ গম পোৱা যাব, আজি গোটেই কোৱাটো অসম্ভৱ হ'ব, গম পোৱা যাব। গতিকে সেইটো এটা যে ৰিপৰ্ট প্লেচ কৰিছে, কৰিলে মানে বিধানসভা, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ গভৰ্ণমেণ্টক, মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী, গ্ৰুপ অফ মিনিষ্টাৰ যিজন চেয়াৰমেন অনুজ পেগু ডাঙৰীয়া। এতিয়া এইখিনি কৰিবলৈ যাওঁতে এইটো ইণ্টাৰিম বুলি কোৱা হৈছে বা যি ধৰণে ভাগটো কৰিলে গোটেইবিলাকৰ ক্ষেত্ৰত, এতিয়া লক্ষণৰ কথাখিনি হৈছে এনেধৰণে যে আমি বেচিকেলি এক্সিষ্টিং যিখিনি আমি এতিয়া সুবিধা পাই আছোঁ, STP আৰু ST হিলছ অসমত এজ এ হোল মানে নেশ্যনেল লেভেলত ST চিডিউল ট্ৰাইব, এতিয়া ভি এটা নতুনকৈ আহিছে। গতিকে তাত যিসকল জনগোষ্ঠী ST হ'ব বিচাৰিছে তেখেতসকলো বিচাৰিছে যে ছেপাৰেটকৈ আমাক এটা কটা দিয়ক, আৰু সেইটো ৰিফ্লেক্ট ইয়াত এই ৰিপৰ্টটোত কৰিছে। ডিটেইলছ পাতিলে আমি গম পাম। এইখিনি কৰিবলৈ যাওঁতে এতিয়া এই ৰিপৰ্টটোত আমি চাব লাগিব আহি থকা দিনত যে এতিয়া অসমত STP, ST হিলছ, ST ভেলি হৈ গ'ল। এইটো হৈ যোৱাৰ লগে লগে নেশ্যনেল লেভেলত কেনেধৰণৰ ক্ষতি হ'ব, আনডিভাইডেড গোৱালপাৰা কোচ ৰাজবংশীসকলৰ সহযোগিতা সময়তে মই বহু আগতে কৈ আহিছোঁ গোটেই কথাবিলাকৰ ক্ষেত্ৰত। সেইখিনি কৰিবলৈ যাওঁতে তেখেতসকলক কৰিবলৈ যাওঁতে আপোনালোকে চাব যে বহু কোচ ৰাজবংশী ইণ্টেলেক্সুৱেলে কয় যে একচুৱেল যিসকল কোচ ৰাজবংশী, একচুৱেল হোৱাৰ এবৰজিনেল কোচ ৰাজবংশী পৰে, তেওঁলোকৰ মেক্সিমাম 3 লাখৰ পৰা 4.5 লাখৰ ওপৰত নহয় অভিযুক্ত গোৱালপাৰা জিলাত। কিন্তু সেইটো কৰিবলৈ যাওঁতে আমি এটা বস্তু চাব লাগিব, এই ৰিপৰ্টটো ফাইনেল ৰিপৰ্ট কৰিবলৈ যাওঁতে বা বিফৰ ছাবমিট ইউনিয়ন গভৰ্ণমেণ্ট ছাবমিট কৰাৰ আগতে এটা বস্তু চাব লাগিব যে এনেকুৱা বহু টাইটেল লিখা মানুহ থাকিব যে পূৰ্ববংগীয় বহু মানুহ অহা আছে, এইটো ভেৰি চিৰিয়াছ, এইটো চাব লাগিব। সেইটো মাইক্ৰস্কোপিক ৰেঞ্জত আমি চাব লাগিব, গ্ৰুপ অফ মিনিষ্টাৰো নিশ্চয় চাব, আমি সেইটো চাম। যেনে দাস তাতে লেখা বহু মানে হিন্দু বেংগলী মানুহ আছে, তেখেতসকলে যাতে সুবিধাটো কোচ ৰাজবংশীলৈ ল'ব নোৱাৰে। বহু মহন্ত তাতে লিখা মানুহ পূৰ্ববংগীয় কিছু অহা মানুহ এইফালে ইয়াত বসবাস কৰি থকা যে তেখেতসকলে যে কোচ সুবিধাটো ল'ব নোৱাৰে। চৰকাৰ তাতে লিখা মানুহবিলাকে যাতে ল'ব নোৱাৰে, চৰকাৰৰ ৰাজবংশী আছে, নাই বুলি মই কোৱা নাই। গতিকে এই দৃষ্টিভংগী চাব লাগিব। আৰু এক্সিষ্টিং যিখিনি আমি এতিয়া BTCৰ এটা কথা আনিছে তাত যে 6 এৰিয়াটোক বাদ দি তেখেতসকলে NOC পালেহে তেখেতসকলৰ আকৌ প্লেনছটো হ'ব নে নহ'ব, ইজ ডিপেণ্ড আপন দা 6 NOC। কিন্তু হোৱাট এবাউট কি ষ্টেট ৰিকমেণ্ডেড অট'নমাছ কাউন্সিলবিলাক কি হ'ব, সেই বস্তুবিলাক ইন ডিটেইলছত চাব লাগিব। কিন্তু এই কথাখিনি মই ধন্যবাদ দিম গভৰ্ণমেণ্টখনক যে এটলিষ্ট অন্ততঃ এটা ডিছকাছ কৰিবৰ কাৰণে এটা বেছ ই এটা আৰম্ভ হৈছে, আৰু সেই বেছটোৰ ওপৰত সকলোৱে এটা পাৰ্টিচিপেট কৰি যে কাম কাজখিনি কৰিবলৈ যায় সেইটো ভাল পাম। ছেকেণ্ড কথাটো হৈছে কেছটো কি, এইখিনি কৰিবলৈ যাতে মই ভাবোঁ যে যিহেতু ইমান দিন ৰৈছেই, মই সকলোকে মোৰ আহ্বানটোহে থাকিব, যিহেতু ইমান দিন ৰৈছে গোটেইবিলাকৰ ক্ষেত্ৰত,
গতিকে ততাতৈয়াকে এইটো ফাইনেল ৰিপৰ্টটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক মানে ছাবমিট কৰি পেলাই এটা গণ্ডগোল কৰাতকৈ আৰু অলপ মোৰ ডিছকাশ্যন মোৰ এলাবৰেটলি গোটেই ডিছকাশ্যন কৰি পেলাই কি ক্ষতি নাতি আছে আমি তাত ৰাভাসকলে কি ক্ষতি হ'ম নে নহ'ম কৈছো অভিযুক্ত গোৱালপাৰা কুটনীতিসকলৰ সহযোগিতা আছে সেইটো কৰিব যাওঁতে কি ছেটবেকটো থাকি যাব পাৰে কি অসুবিধা থাকিব পাৰে এতিয়া কোচ বুলি আৰু এটা আপুনি অভিযুক্ত গোৱালপাৰা জিলা পাব কোচ চাব তেওঁলোকৰ আকৌ বেলেগ বস্তু আপুনি এইখিনি অকণমান অলপ হালা চালা কৰি আছে আপোনালোকে দেখি পাব কোচ আকৌ এটা বেলেগ বস্তু যে তেওঁলোকৰ ড্ৰেছ পাতিটো অলপ বেলেগ ধৰণৰ পাব তেওঁলোকৰ ভাষাটো অলপ বেলেগ হ'ব আজি কোচ লগত নিমিলে কমপ্লিট অমিল আছে আৰু কোচ ৰাজবংশী আকৌ যে গোৱালপাৰা অবিভক্ত গোৱালপাৰাৰ বাহিৰত থকাখিনিৰ কাৰণে আকৌ বেলেগ ভি আহি বেলেগ হ'ব গ'ল গতিকে সেইকাৰণে মই ভাবোঁ এই গোটেই বিষয়টোৰ ওপৰত মই ভাবোঁ একদম সকলোৱে ধুনীয়াকৈ ৰিপৰ্টটো পঢ়া শুনা কৰি এটা মোৰ ডিছকাশ্যনলৈকে গুচি যোৱাৰ পিছত চৰকাৰৰ ডিছকাশ্যনলৈকে আগবাঢ়িব লাগে সকলো ডিছকাশ্যন আগবাঢ়িব লাগে আৰু সেইখিনি কৰিবলৈ যাতে মই ভাবোঁ চৰকাৰে কৰিব নোৱাৰা কোনো একো কাম নাই মই ভাবোঁ যে ভাৰতবৰ্ষৰ ইমান বৰ সংবিধান হ'ল সংশোধন হৈ গ'ল গতিকে এক্সিষ্টিং ট্ৰাইবেলসকলক ক্ষতি নোহোৱাকৈ যি ধৰণে কৰিব বিচাৰিছে সেইধৰণে সংবিধানখন সংশোধন কৰি ছেপাৰেট কটা কৰি ইন টাৰ্মছ অফ পাৰ্লিয়ামেণ্ট এছেম্বলি যদি ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়ালৈকে যদি আনে মই ভাবোঁ তাত অসুবিধা হ'বলগীয়া কোনো প্ৰশ্ন থাকিব নোৱাৰে কিন্তু সেইটো একদম কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি প্ৰক্ৰিয়ালৈকে গভৰ্ণমেণ্ট এটা কণ্টিনিউৱাছ প্ৰচেছত যাব লাগিব নকৰিবলৈ যদি আধাতে এৰি দিয়া যায় তেতিয়াহ'লে আমি অসমত আমি কৰি লৈছোঁ ছেপাৰেট কিন্তু ইন অল ইণ্ডিয়া কণ্ডিশ্যন আমি আকৌ আকৌ পিছৰ জেনেৰেশ্যনে গণ্ডগোল কৰিব যিটো আজি কুকুৰাঝাৰ ঘটনা হৈছে কোনো সন্দেহটো হ'ব গতিকে সেইটো সন্দেহ দূৰ কৰি চৰকাৰখন ভাৰত যদি কাম কাচিনি কৰে যিটো ষ্টেণ্ড লৈছে মুখ্যমন্ত্ৰী ডাঙৰে সেই ষ্টেণ্ডটোক যদি আৰু এটা ষ্টেপ আগবঢ়াই লৈ পেলাই যদি কাম কাচিনি কৰে মই ভাবোঁ সকলো কাৰণে ৱেল এণ্ড গুড ঠিক আছে বাৰু মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছতে আমি উভতি আহিম সোৱা স্কিন হল আৰু ব্ৰাইট সুগন্ধত কোমল